পৰ্বতচূড়াৰ মা মহামায়া স্নানঘাট মন্দিৰত বিশ্বশান্তিৰ বাবে ৩০ সংখ্যক তিনিদিনীয়া শক্তি যজ্ঞানুষ্ঠান সুকলমে আজি সামৰণি পৰে। শেহতীয়াকৈ বিটিআৰ কোকৰাঝাৰ জিলাৰ পৰ্বতচূড়া মহকুমাৰ খুৰাঘাটস্থিত মা মহামায়া স্নানঘাট মন্দিৰত যোৱা ১০ তাৰিখৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা ৩০ সংখ্যক যজ্ঞানুষ্ঠান আজি সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত সামৰণি পৰে। উল্লেখ্য যে টিপকাইৰ দাঁতিতে লাগি থকা ঐতিহাসিক মা মহামায়া মন্দিৰত প্ৰতি বছৰৰ দৰে এইবেলিও বিশ্বশান্তিৰ বাবে যোৱা ১০ তাৰিখৰ পৰা আৰম্ভ হোৱা তিনিদিনীয়া কাৰ্যসূচীৰ আজি অন্তিম দিনৰ কাৰ্যসূচী অনুসৰি বিশ্ব শান্তিৰ বাবে যজ্ঞানুষ্ঠান আৰু ১ বজাত যজ্ঞৰ পূৰ্ণাহুতি অনুষ্ঠিত হয় বুলি জানিবলৈ দিয়ে। লগতে ১৯৯৫ চনৰ পৰা সাধক অমৰেন্দ্ৰ বৰদলৈৰ তত্বাৱধানত আৰু অঞ্চলটোৰ ভক্তপ্ৰাণ ৰাইজৰ সহযোগত বিশ্ব শান্তিৰ বাবে শক্তি যজ্ঞানুষ্ঠান প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয়। তেতিয়াৰে পৰা এক নৈসৰ্গিক পৰিৱেশৰ মাজত তথা ভাস্কৰ্য শিল্পকলাৰে স্থাপিত এই স্নানঘাট মন্দিৰত প্ৰতি বছৰে বিভিন্ন ঠাইৰ পৰা অহা হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত এই শক্তি যজ্ঞানুষ্ঠান মাঘ মাহৰ শুক্লা তিথিত তেতিয়াৰে পৰা অনুষ্ঠিত হৈ আহিছে। তাৰ সুবাদতে ভক্তসকলৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি সকলো ধৰণৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে আজি সুকলমে সামৰণি পৰে। আমাৰ এই বগৰীবাৰী স্নানঘাটৰ শক্তি যজ্ঞ অনুষ্ঠান চলি আছিল। আজি তাৰ পূৰ্ণাহুতি আৰু অন্ত হ'ল। এই তিনিদিনীয়া যজ্ঞটো যোৱা পৰহিৰ পৰা আৰম্ভ হৈছে। এইটো আজি ৩৩ বছৰ হ'ল না, ৩০তম বছৰ পৰা চলি আছে এই শক্তি যজ্ঞ অনুষ্ঠান। এইটোত মই ঋত্বিকৰ ভূমিকাত আছিলোঁ যজ্ঞ পৰিচালনাত। প্ৰতিবাৰৰ দৰে এইবাৰো আমাৰ গোটেইখিনি নিয়ম নীতিৰ সহিতে, যেনেকে প্ৰথম দিনা আমাৰ এই জলযাত্ৰা প্ৰচেছনটো শোভাযাত্ৰা কৰি গংগা আৰোহণ কৰি আহি এই সূৰ্যৰ পৰা অগ্নি আৰোহণ কৰা হয়। সেই অগ্নিৰে আমি এই যজ্ঞটো জ্বলাওঁ। আৰু যিবিলাক পূজা পাতল ৰীতি নীতি, এই যোৱা নিশা সত্যনাৰায়ণৰ পূজা আৰু ব্ৰতকথা পাঠ, এইটোও হৈছে। আৰু যি আমাৰ এই ক্ষেত্ৰপালৰ বলি আদি মানে নৈৰ পাৰত গৈ যিখিনি নিয়ম কৰিব লাগে এইবিলাক কৰি অন্যান্য বছৰৰ দৰে এইবেলিও আমি ভালেদৰে সুসম্পন্ন কৰিলোঁ। আৰু ইয়াত বহু ভক্তৰ সমাগম হৈছে। ভক্ত সমাগমটো দিনে দিনে বাঢ়িয়ে আছে, আমি চাই আছোঁ। এইখিনি আজি আমাৰ যোৱা ১০ ফেব্ৰুৱাৰীৰ পৰা যি বিশ্ব শান্তিৰ বাবে যি শক্তি যজ্ঞ অনুষ্ঠান আমাৰ স্নানঘাট মন্দিৰত আৰম্ভ হৈছিল, সেই শক্তি যজ্ঞ অনুষ্ঠান আজি শান্তিপ্ৰিয়ভাৱে আজি পূৰ্ণাহুতিৰে আজি এই শান্তি যজ্ঞ অনুষ্ঠান অন্ত পৰিল। আৰু তাৰ লগতে অন্য বছৰৰ দৰে এইবেলিও বহু ভক্ত ইয়াত সহায় সহযোগিতা আমাক আগবঢ়াইছে আৰু তেখেতসকলে ইয়াত বহুত ভক্ত সমাগত হৈছিল। গতিকে আৰু তাৰ লগতে প্ৰশাসন বিভাগৰ মানুহখিনিও আমাক যথেষ্ট পৰিমাণে আমাক সহায় সহযোগিতা আগবঢ়াইছে। অগ্নি নিৰ্বাপক বাহিনী, আমাৰ মেডিকেল ডিপাৰ্টমেণ্ট আদি কৰি বিভিন্ন চৰকাৰী যিখিনি মানে বিভাগীয় কৰ্তৃপক্ষসকলে আমাক যথেষ্টখিনি সহায় সহযোগিতা আগবঢ়াইছে। গতিকে এই তেখেতসকলকো মই আপোনালোকৰ চেনেলৰ জৰিয়তে তেখেতসকলকো আমাৰ স্নানঘাট যজ্ঞ পৰিচালনা সমিতিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ লগতে সমূহ ভক্তপ্ৰাণ ৰাইজকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আৰু তেখেতসকলৰ পৰা মায়ে যাতে তেখেতসকলক আশীৰ্বাদ প্ৰদান কৰে আৰু অহাবেলি ইয়াতকৈও যাতে আৰু জাকত জমককৈ আমি যাতে মাৰ এই শক্তি যজ্ঞ অনুষ্ঠানখন পালন কৰিব পাৰোঁ, ইয়াৰে কামনা কৰি জয় মা মহামায়া। ধন্যবাদ।